হেল্ল' বন্ধুসকল নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল এটা বিশেষ চৰ্চিত বিষয় NIOS DLEDৰ সম্পৰ্কত মই এটা ভিডিঅ' আজি লৈ আহিছোঁ বন্ধুসকল। যিহেতু যোৱা 2 দিন ধৰি ছ'চিয়েল মিডিয়াসমূহত বিভিন্ন প্লেটফৰ্ম যেনে ফেচবুক আৰু ইউটিউবত বিভিন্ন ধৰণে বিতৰ্কৰ সৃষ্টি হৈ আছে NIOSৰ কেন্দ্ৰসকলক লৈ। আকৌ কেছ কৰিছে, নিযুক্তি প্ৰক্ৰিয়া দিলে হ'ব, মেৰিট লিষ্টত ব্যাঘাত জন্মাব, এনেকুৱা বহুতে এনেকৈ লিখি আছে যে এডখন কেঞ্চেল হৈ যাব, এনেকুৱা বিভিন্ন ধৰণৰ মন্তব্য দেখা গৈছে বন্ধুসকল। তো সেই সন্দৰ্ভত বহুতেই মোক যোৱাকালি কল কৰিছিল বা মেছেজ কৰিছিল যে আপুনি এটা স্পষ্টীকৰণ দিব লাগে আৰু কিয় কেছ কৰা হৈছিল সেই সম্পৰ্কত। মোৰ হেল্থ ইমান ভাল নথকাৰ কাৰণে মই যোৱাকালি ভিডিঅ' দিব পৰা নাছিলোঁ। তো বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু শেষলৈ ভিডিঅ'টো চাওক আৰু প্ৰত্যেকেই ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি কোনোবাই নতুন আহিছে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব। তো বন্ধুসকল মই আপোনালোকক কেইটামান লিষ্ট দেখাই আছোঁ গুৱাহাটী হাইকোৰ্টৰ, আৰু এইখিনি চালে আপোনালোকৰ ডাউট ক্লিয়াৰ হৈ যাব। চাওক, এইটো ফৰ মানডে 10 ফেব্ৰুৱাৰী 2025 আৰু 10 তাৰিখৰ গোটেইখিনি কেছৰ লিষ্টেড আছে, কিমান লিষ্ট হৈছিল এই গোটেইখিনি লিষ্ট ইয়াতে দিয়া আছে। যিমান কেছ লিষ্টেড হৈছে গোটেইখিনি ইয়াতে আছে বন্ধুসকল। তো আমাৰ NIOSৰ যিখিনি কেছ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন হৈছে, বহুতে হুলস্থুল কৰি আছে, এইখিনি মই আপোনাক দেখাই আছোঁ কিয় এনেকুৱা হৈছে আৰু কি কেছ কৰিছে আপোনাক মই সকলো দেখুৱাই আছোঁ। NIOSৰ যি কিছুমানে মাণিক চন্দ্ৰ দাস ছাৰৰ যি কেছ সেইটো লৈ বিভিন্ন বিতৰ্ক সৃষ্টি কৰিছিল। একচুৱেলি কেৱল মাণিক চন্দ্ৰ দাসৰ কেছেই নহয়, আৰু আমাৰ গুৱাহাটী হাইকোৰ্টত এনেকুৱা প্ৰায় 10টামান কেছ আছে যি কেছ 2024 চনৰ পৰাই চলি আছিল। চ' বন্ধুসকল, আৰু কেৱল ইয়াৰ সংশোধনী বা বিশেষ প্ৰুফ অফ তথ্য ইয়াত সংলগ্ন কৰিব আৰু ফাইনেল হিয়াৰিং কৰিব বন্ধুসকল। যিহেতু অলৰেডি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আহিল আৰু আমাৰ NCTয়েও ইয়াৰ এটা ক্লেৰিফিকেশ্যন দিছে NIOS সন্দৰ্ভত। তো ইয়াৰ সম্পৰ্কে সিহঁতে ফাইনেল এটা হিয়াৰিঙৰ কাৰণে IA ফাইল কৰিছিল। সবিশেষ মই আপোনালোকক দেখুৱাই আছোঁ বন্ধুসকল। আপোনালোক যদি আৰু তললৈ আহে চাব 75 নম্বৰ কেছটো চাব। 75 নম্বৰত দিয়া আছে। যদি মেইন কেছটো চাই আপোনালোকে চাব উইথ WPC 477/2024 আৰু কেছটো 2024 হয়। ইয়াৰ সৈতে আপোনালোকে যদি নতুনকৈ যি কেছ ফাইলিং হৈছে এইটো IA হয়, IA চিভিল 284/2025। এইটো দয়ানন্দ দলে এণ্ড আদাৰ্ছ ভাৰ্চেছ দ্য ষ্টেট অফ আছাম এণ্ড 4 আদাৰ্ছ। এইটো আপোনালোকে চাব। আৰু এডভকেট আছে আপোনাৰ মিষ্টাৰ ঋষিকেশ বুঢ়াগোহাঁই। চ' আপোনালোকে চাব পাৰিব। মেইন কেছ আপোনাৰ 2024 হয় আৰু এইটো IA ফাইল কৰিছে 2025। গোটেইখিনি যিহেতু আপোনালোকে গম পাইছে, এইটো এটা কেছ হ'ল। আৰু আপোনালোকে চাব গোটেইখিনি চাওক, মিকেন কুলটেন 62 আদাৰ্ছ, এইটো মেইন কেছ। চাওক আপোনাৰ WPC 483/2024, এইটো আপোনাৰ 76 চিৰিয়েল নম্বৰৰ কেছটো হয়। এইটো 2024 কেছ হয়। আৰু ইয়াৰ সৈতে কি কৰিছে চাওক, IA চিভিল 289/2025, এইটো ৰিচেণ্টলি যি হেৰি হৈছে 10 তাৰিখে ফাইলিং হৈছিল। তো এইখিনি হয় জানুৱাৰী 10 তাৰিখে যি ফাইলিং হৈছিল আৰু 6 তাৰিখে ফেব্ৰুৱাৰী 6 তাৰিখে ৰেজিষ্ট্ৰেশ্যন হৈছিল। এই কেছটো হয় IA চিভিল নম্বৰ। তো মেইন কেছটো যি এইখিনি 2024 হয়, নতুনকৈ আকৌ কেছ কৰিছে বুলি একো কথা নহয়, এইটো আগৰ কেছেই হয়। কেৱল ফাইনেল হিয়াৰিং কৰিব, ডিছপ'জৰ কাৰণে মাথা মাৰি আছোঁ আমি। আৰু যিহেতু আমাৰ বিভিন্ন ধৰণৰ প্ৰুফ আমাৰ NCT আমাক হেৰি কৰিছে, এপ্ৰুভেল দিছে বা ক্লেৰিফিকেশ্যন দিছে সুপ্ৰিম কোৰ্টৰ পৰা। আমি অলৰেডি যেতিয়াৰ পৰা ইনভিল্ড কৰিছিল তেতিয়াৰ পৰা সুপ্ৰিম কোৰ্টে আমাক ভিল্ড কৰিছে। সেই সন্দৰ্ভত আমাৰ যিহেতু কেছ চলি আছিলে, কেছটো ফাইনেল হিয়াৰিঙৰ কাৰণে IA ফাইল কৰা হৈছে বন্ধুসকল। চাওক, আৰু চাওক এলিজা বেগম এণ্ড 88 আছে, এইখিনি হয় NIOSৰ হয়। এইটো চাওক WPC নাম্বাৰ 1018/2024, এইটো 2024 হয়। আৰু 25ত কি হৈছে চাওক আপোনালোকে, IA চিভিল 288/2025, এলিজা বেগম এণ্ড 88 আছে। এই 2025 যে ফেব্ৰুৱাৰী 6 তাৰিখে ৰেজিষ্ট্ৰেশ্যন হৈছিলে, এইখিনি চাই মানুহে বিভিন্ন বিভ্ৰান্তি সৃষ্টি কৰিছে। একচুৱেলি মেইন কেছটো 2024 পৰাই হয়। আপোনালোকে চাওক, কেৱল আৰু আছে চাওক আপোনালোকে মাণিক চন্দ্ৰ দাস এইটো লৈ মানুহে কালি বিভ্ৰান্তি সৃষ্টি কৰিছিল। মেইন কেছটো চাওক আপোনালোকে WPC নাম্বাৰ 1029/2024, এইটো 2024 হয়। আৰু মেইন কেছ 2024 হয়। আৰু কেৱল 25ত কেৱল IA ফাইল কৰিছে। IA ফাইল চাওক, IA চিভিল 285/2025, এইটো দেখি মানুহে বিভিন্ন বিভ্ৰান্তি সৃষ্টি কৰিছিলে। আৰু চাওক মিকেন কুলটেন 279 আদাৰ্ছ, আৰু চাওক তাৰপিছত মফিদা বেগম এণ্ড 47 আদাৰ্ছ,
তাৰপিছত কাবেৰী ডেকা এণ্ড 30 আদাৰ্ছ, কাবেৰী ডেকা এণ্ড আদাৰ্ছ, তাৰপিছত জুবাৰ আলী এণ্ড আদাৰ্ছ 49 আদাৰ্ছ, সেইখিনি হয়। নৱজিৎ দেউৰী এণ্ড 36 আদাৰ্ছ, প্ৰণৱ সৰকাৰ এণ্ড 49 আদাৰ্ছ, আৰু মিলন বসুমতাৰী এণ্ড 38 আদাৰ্ছ, মীনাক্ষী কলিতা এণ্ড 251 আদাৰ্ছ, তাৰপিছত মানসী কুমাৰ ডেকা এণ্ড 331 আদাৰ্ছ, এইখিনি হয় বন্ধুসকল। কমেও 10টামান কেছ মানে NIOS প্ৰাৰ্থীসকলৰ আছে অলৰেডি 2024 চনৰ পৰাই। সেইখিনি IA ফাইল কৰাৰ কাৰণে 6 তাৰিখে কেছ এখন ৰেজিষ্টাৰ হৈছিল। তো আপোনালোকে ভাবিছে NIOS প্ৰাৰ্থীসকলে হেৰি কৰিছে, একচুৱেলি এনেকুৱা নহয়, বিভ্ৰান্তি সৃষ্টি নকৰিব। আপোনালোকে যদি কিবা ভিডিঅ' আপোনালোকে বনায় বা কিবা নিউজ শ্বেয়াৰ কৰে, আপোনালোকে সঠিকভাৱে মানে তথ্যসমূহ ল'ব, ডাটাসমূহ ল'ব, তাৰপিছত আপোনালোকে মানে ভিডিঅ' শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে ভিডিঅ' বনায় সবিশেষ তথ্য লৈ ভিডিঅ' কৰিব। আৰু ইমান চিন্তাৰ একো নাই বন্ধুসকল, মানে এইটো কেছ আগৰ পৰাই চলি আছে আৰু মেৰিটত ইয়াৰ কোনো প্ৰভাৱ নপৰে, ষ্টেপ এনেকুৱা নহয়। কাৰণ যি আমাক অৰ্ডাৰ দিছিল ইণ্টিম অৰ্ডাৰ, সেইমতে আমি অফলাইন যোগে DWলিত আমাৰ ফৰ্মসমূহ আমি ছাবমিট কৰি আহিছোঁ, ডকুমেণ্টছসমূহ, এপ্লিকেশ্যনসমূহ। আৰু এই ইণ্টাৰিম ৰিলিফ পাৰ্মানেণ্ট হ'ব এতিয়া, আৰু ফাইনেল অৰ্ডাৰ এখনৰ কাৰণে আমি ইমান চেষ্টা কৰি আছোঁ। তো সকলোৱে মানডে আমাৰ কেছ আছে, আমাৰ NIOS প্ৰাৰ্থীসকল সকলোৱে ভগৱানৰ ওচৰত আমাৰ নেদেখাজনৰ ওপৰত প্ৰাৰ্থনা কৰক, যাতে ভাল ফলাফল আমি লাভ কৰিব পাৰোঁ আৰু নতুন উদ্যমেৰে আগলৈ আমি আগবাঢ়িব পাৰোঁ। আগন্তুক যিমান এক্সামিনেশ্যন বা যিমান হেৰি আহিব আমি সুকলমে দিব পাৰিম। বন্ধুসকল আপোনালোকে প্ৰাৰ্থনা কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু শেষত এইখিনিকে ক'ম যে NIOSৰ যি কেছ সেইটো 2024 পৰাই চলি আছিল, আৰু এই কেছত মানে মেৰিট লিষ্ট দিলে হোৱাত ইয়াৰ কোনো মানে জড়িত নহয়, বা কিয় মেৰিট লিষ্ট পলম হৈ আছে বা ইয়াত বাতিল হ'ব নেকি, এনেকুৱা কোনো প্ৰভাৱ নপৰে বন্ধুসকল। চিন্তাৰ কোনো কাৰণ নাই, নিশ্চিত থাকক। যেতিয়া মেৰিট লিষ্ট দিব তেতিয়াই দিব, ইয়াৰ কোনো মানে প্ৰভাৱ নপৰে। আৰু NIOSৰ প্ৰাৰ্থীসকলক কৈছোঁ আপোনালোকে চিন্তা নকৰিব, নিশ্চয় আমি সফল হ'ম। চ' বন্ধুসকল আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নিশ্চয় মানডে ভাল খবৰ লৈ আপোনালোকৰ মাজত আহিব পাৰিম, তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ বন্ধুসকল। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত। জয় আই অসম।